প্ৰতিশ্ৰুতি ৰাখিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শিৱসাগৰ টাউন ৰেল ষ্টেচনত আজিৰে পৰা ৰাজধানী এক্সপ্ৰেছ ৰখোৱাৰ ব্যৱস্থা। যোৱা 4 ফেব্ৰুৱাৰীত সাংবাদিকসকলে শিৱসাগৰ টাউন ষ্টেচনতো ৰাজধানী এক্সপ্ৰেছ ৰখোৱাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছিল। সেই অনুসৰি ৰেল বিভাগৰ সৈতে আলোচনা কৰি ৰাজধানী এক্সপ্ৰেছ ৰখোৱাৰ ব্যৱস্থা। বৃহস্পতিবাৰে নিশা 9:20 ডিব্ৰুগড় দিল্লী অভিমুখে ৰাজধানী এক্সপ্ৰেছ ৰখালে যাত্ৰীৰ বাবে। শিৱসাগৰ টাউন ৰেল ষ্টেচনত ফ্লেগ অফ কৰি এই যাত্ৰাৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰীয়ে তৎপৰতাৰে পদক্ষেপ লোৱাত সন্তুষ্টি প্ৰকাশ ৰাইজৰ। সমগ্ৰ শিৱসাগৰবাসীৰ কাৰণে আজিৰ দিনটো এটা অতি আনন্দপূৰ্ণ দিন, ঐতিহাসিক দিন, শুভক্ষণ যে দিল্লীলৈ অহা যোৱা কৰাৰ কাৰণে আমাৰ শিৱসাগৰ ৰেলৱে ষ্টেচনত ৰাজধানী এক্সপ্ৰেছ ৰখোৱাৰ আৰু নমোৱাৰ ব্যৱস্থা হ'ল। আজি দীৰ্ঘদিনীয়া এটা সমস্যা আছিল, যেতিয়া ডিব্ৰুগড় সংযোগী এই ৰেলপথটো ৰাজধানী ৰেল চলাৰ কাৰণে ব্যৱস্থা হৈছিল। সেই সময়ত ৰাজধানী এক্সপ্ৰেছ কিছুদিন শিৱসাগৰ ৰেলৱে ষ্টেচনত ৰৈছিল, কিন্তু প্ৰয়োজনীয় যি আন্তঃগাঁথনি, সেই আন্তঃগাঁথনি অভাৱৰ কাৰণে উঠা নমাত ৰাইজৰ যথেষ্ট অসুবিধা হৈছিল। তাৰ কাৰণে শেষত ৰেলৱে বিভাগে ৰাজধানী এক্সপ্ৰেছ ৰেলখন ইয়াত ৰখাটো বন্ধ কৰিবলগীয়া হ'ল। ইয়াৰ পৰিৱৰ্তে মৰাণত ৰখাৰ ব্যৱস্থা হ'ল। তাৰ কিন্তু সমান্তৰালভাৱে ৰেল বিভাগে এই ৰেলৱে ষ্টেচন শিৱসাগৰৰ এই 200 বছৰীয়া পুৰণি ৰেলৱে ষ্টেচনৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে প্ৰয়োজনীয় পদক্ষেপ ল'লে। আজি আন্তঃগাঁথনি প্ৰায় সম্পূৰ্ণ হৈছে আৰু সেই তাৰ ফলশ্ৰুতিত আজি ৰাজধানী এক্সপ্ৰেছখন আমাৰ শিৱসাগৰ ৰেলৱে ষ্টেচনত শুভ উদ্বোধন হ'ব। যোৱা 4 ফেব্ৰুৱাৰী তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শিৱসাগৰ জিলালৈ আহিছিল এটা চৰকাৰী কাৰ্যসূচী লৈ। এই ৰংঘৰৰ বাকৰিতে, তলাতল ঘৰৰ প্ৰাংগণতে আমাৰ শিৱসাগৰ সচেতন নাগৰিকৰ উপৰিও বিশেষভাৱে সাংবাদিক বন্ধুসকলে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছিল যে ৰাজধানী এক্সপ্ৰেছখন শিৱসাগৰ ৰেলৱে ষ্টেচনত ৰখোৱাৰ ব্যৱস্থা কৰিব লাগে। আৰু তদানুৰূপ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ কাষতে থকা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক বিষয়টো গুৰুত্ব সহকাৰে ল'বলৈ লগে লগে কৈছিল। আমিও কাষতে সেই সময়ত আছিলোঁ আৰু যোৱা 4 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাংবাদিক বন্ধুসকলে অনুৰোধ কৰিছিল। আজি 12 তাৰিখ, মাত্ৰ 8 দিনৰ ভিতৰত এই যি অনুৰোধ তাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাখিলে। গতিকে সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ হৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। আৰু মই ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা বিশেষভাৱে ধন্যবাদ জনাম আমাৰ শিৱসাগৰ জিলাৰ সাংবাদিক বন্ধুসকলক। তেখেতলোকে যি সুন্দৰ এটা প্ৰস্তাৱ মুখ্যমন্ত্ৰীৰ আগত দাঙি ধৰিলে, ই সঁচাকৈ শিৱসাগৰবাসী আগন্তুক দিনত উপকৃত হ'ব। শিৱসাগৰৰ পৰা মণি গগৈ ৰিপৰ্ট, N24 আছাম।